ওয়েলকাম টু ইগো হিপার সকলকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছত আমি আৰআৰবি এনটিপিসিৰ কাৰণে এটা প্ৰেক্টিস ক্লাছ কৰিবলৈ গৈছো য'ত আমি বহুত কেইটা কোৱেশ্চন এনেকুৱা নহয় যে অকল ম্যাথমেটিক্সৰ কোৱেশ্চন ম্যাথছ এণ্ড ৰিজনিংৰ আমি দুইটা চেপ্টাৰৰে কোৱেশ্চন আলোচনা কৰিম অলৰেডি আমাৰ এক্সাম চলি আছে আৰু সেই এক্সামৰ আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে অলমোষ্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন আৰু মেমৰি বেসড কোৱেশ্চন বুলি ধৰি ল'ব পাৰা তোমালোকে অলৰেডি আহি যোৱা এক্সাম পেটাৰ্ন বাৰু ষ্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চনটো হৈতে আৰম্ভ কৰিছো এইটো হৈছে আমাৰ ইনভেষ্টমেন্ট ৰিলেটেড কোৱেশ্চন যি সকলে ইয়াতে ক্লাছ কৰিছিলে সিহঁতে অলৰেডি গম পায় আমি গোটেই কেইটা টপিকৰে আমি যিমানখিনি পঢ়ুৱা আছিল সিমানখিনিৰ ভিতৰতে এতিয়ালৈকে এক্সামত কোৱেশ্চন আহি আছে চিন্তা কৰিব লগা নাই নিশ্চয় এক্সাম ভালেই হ'ব যিখিনি পঢ়ুৱা হৈছে সেইখিনি জাস্ট ৰিভিজন কৰি গলেই হ'ল আৰু লগতে ইয়াতে আমাৰ এই ক্লাছটোৰ তোমালোকে নিজে সেই কনফিডেন্সটো ফিল কৰিবা এতিয়া এইটো কোৱেশ্চনত যদি চাও এইটো কোৱেশ্চনত আমাক ইনভেষ্টমেন্ট ৰিলেটেড কথা কৈছে যত আমাক পি আৰু আৰ এ এটা বিজনেস ষ্টাৰ্ট কৰাৰ কথা কৈছে কি কৈছে P and R started a business together by investing ₹20,000 পি আৰু আৰে কি কৰিছে এটা বিজনেস এটা আৰম্ভ কৰিছে 20,000 আৰু 15,000 টকা ইনভেস্ট কৰি পেলাই আমি সকলোৱে জানো যদি এনেকুৱা কোৱেশ্চন আহে আমি প্ৰথমতে কি কৰো সাকসেসিভ কেস মেথডত কৰিম তো ইনভেষ্টমেন্ট লিখি লম ইনভেষ্টমেন্টৰ ৰেশিও লিখিম তো এইটো ৰেশিও লিখিলে কি হ'ব চাই পেলাই কোৱাচোন 3টা শূন্য 3টা শূন্য কাট খাই যাব 5 কাটি দিয়া 3 বাৰ 5 এইটো কাটি দিয়া 4 বাৰ 4:3 তো 4:3 হৈ যাব আমাৰ ইনভেষ্টমেন্টৰ ৰেশিও টাইম কিমান কৈছে টাইম কৈছে 1 বছৰ তো 1 আহি গল প্ৰফিট কিমান আহিব প্ৰফিটৰ ৰেশিও আহি গল আমাৰ 4:3 মানে যিমানখিনি টকা লাভ হৈছে সেইখিনি 4:3 ৰেশিওত ভগাব লাগিব 4 যোগ 3 কিমান 7 অৰ্থাৎ 7 ৰেশিও ইজ ইকুৱেল আমি কম 5,600 টকা এইখিনি কি প্ৰফিট নহয় জানো 5,600 টকা টোটেল প্ৰফিট আছিল আৰু ইয়াৰে পৰা আমি গম পাই গলো আৰ ইকুৱেল কি হ'ব 800 টকা মানে 1 ৰেশিও মানে হৈছে 800 টকা অৰ্থাৎ পি নামৰ মানুহজনে এইটো হৈছে পি এইটো হৈছে আৰ পি নামৰ মানুহজনে কিমান টকা লাভৰ পাব লাভ হৈছে 8 গুণ 3200 টকা ওকে আৰু আৰে কিমান টকা পাব আৰে পাব 8 গুণ 2400 টকা ক্লিয়াৰ নে সকলোৰে যে কোনে কিমান টকা পাব ইয়েস ক্লিয়াৰ নেক্সট আমাক কি কৈছে যে পি নামৰ মানুহজনে 10% তাৰ লাভৰ যিমান লাভ হৈছে তাৰ 10% ডোনেট কৰে মানে চোৱা পিৰ লাভ কিমান হৈছে 3200 টকা তো 3200 টকাৰ 10% তো 3200 টকাৰ 10% বুলি ক'লে আমি কি লিখিম 1/10 এইখিনি সলভ কৰিলে আমি ইয়াতে পাই যাম 320 টকা মানে পিয়ে ইনভেস্ট পিয়ে কিমান ডোনেট কৰিছে পিয়ে 320 টকা ঠিক তেনেদৰে আৰে কিমান ডোনেট কৰিছে তো আৰে ডোনেট কৰিব 15% আৰে পাইছে কিমান টকা আৰে পাইছে 2400 টকা তো 2400 টকাৰ যদি 15% মানে কি 3/20 এইটো সলভ কৰিলে দেখিবা কিমান আহিব 12 3 গুণ 37 অৰ্থাৎ 360 টকা আমাৰ কোনে কৰিছে 360 টকা আমাৰ ইনভেস্ট কৰিছে ডোনেট কৰিছে আমাৰ আৰে তো পিয়ে ডোনেট কৰিছে কিমান টকা 320 টকা আৰু আৰে ডোনেট কৰিছে 360 টকা টোটেল কিমান ডোনেট কৰিলে 680 টকা হৈছে আমাৰ টোটেল ডোনেশন তো টোটেল ডোনেশন বুলি ক'লে আমাৰ কারেক্ট আনসার আহি যাব 680 টকা কোৱেশ্চন আমাক কি কৈছে হেইটোৱে কৈছে ফাইন্ড দা টোটেল ডোনেট এমাউন্ট তো টোটেল কিমান ডোনেট কৰিছে যদি আমি ক্যালকুলেশনৰ ফালে চাও এই কোৱেশ্চন খুব ইজি আছিল যদি ইয়াতে মই স্টেপ কেইটাৰ পিনে চাও ইয়াৰে গোটেই কেইটা স্টেপ আমি কৰিব লগা নাছিলে মোস্ট অফ দা স্টেপ আমি কৰিবই নালাগে ফৰ এক্সাম্পল মই কৈছো যে ইয়াতে 5600 টকা আছে ইয়াতে যেটা দেখিছো না 4 আৰু 3 আছে ডাইৰেক্টলি গম পাও এইটো যে 800 টকা আহিব এইবিলাক আমি লিখিবই নালাগে ইয়াতে বহুত কেইটা লাইন লিখিব নালাগে তো এক্সামত মাত্ৰ আমি 3টা বা 4টা লাইন লিখি এই কোৱেশ্চনটো উলিয়াব পাৰিলো হেতেন যেনেকৈ যদি মই তোমালোকক দেখাব লাগে যে এক্সামত মই কি কৰিলো হয় বা এক্সামত তোমালোকে এইটো কোৱেশ্চনত কি লিখিব লাগিব ইয়াৰে তো আমি মানে ডিটেইলছত লিখিছো আৰু কোনোবাই যদি এইটো কোৱেশ্চন প্ৰথমবাৰৰ কাৰণে চাই আছে হয়তো সেই ষ্টুডেন্টজনে বুজি পাই যাব কিন্তু এক্সামত আমি ইমান কৰাৰ সময় নাই সদায় মই এক্সামত কি লিখো সেইখিনিও এবাৰ দেখাই দিছো যাতে তোমালোকে গম পোৱা যে এক্সামত আমি কেনেকুৱা স্পিডত কামখিনি কৰিব লাগিব আমি যেটা কোৱেশ্চনত দেখিছো এইটো কোৱেশ্চনত যে 20000 আৰু 15000 ইনভেষ্টমেন্টৰ কথা কৈছে লগে লগে আমি ইহতৰ ৰেশিও উলাই লম ঠিক আছে ৰেশিও কিমান হ'ব গম পাই গলো 4:3 তো মই প্ৰথমতে লিখিম 4:3 তাৰ পিছত আমি ইয়াতে সময় চাম সময় লিখিলে ইয়াতে 1 বছৰ আছে যদি সময় 1 বছৰ বুলি কয় তেতিয়া হলে ইনভেষ্টমেন্টৰ যেটো ৰেশিও থাকে ন সেইটোই হৈছে প্ৰফিটৰ ৰেশিও 1 বছৰ থাকিলে ইনভেষ্টমেন্টৰ ৰেশিওটোৱে হৈ যায় প্ৰফিটৰ ৰেশিও মানে মই আৰু দুবাৰ নিলিখো মই এটোতে চলো দেন মই দেখিম 4 যোগ 3 7 আৰু এই 7 ৰেশিওটো 5600 টকাৰ সমান অৰ্থাৎ 7 ৰে যেতিয়া এইটো হৰণ কৰিম 800 টকা আহিব অৰ্থাৎ আমি গম পালো 1 ৰেশিও ইকুৱেল 800 1 ৰেশিও ইকুৱেল 800 হলে 4 ৰেশিও কিমান হ'ব এটো ডাইৰেক্টলি মই ইয়াতে লিখিম 3200 আৰু 2400 তো মই আলটিমেটলি এটা দুটা লাইন লিখিলো এটা মোৰ এটা লাইন বাকি আছে নেক্সট লাইনত মই কি কৰিম মই চাম যে পি এ ডোনেট কৰিব 10% এ 3200 টকা 10% মানে কি এটা শূন্য গুচাই দিলে হ'ল তো এটা শূন্য গুচাই পেলাই মই লিখি দিম 320 টকা 2400 টকাৰ 15% মানে কি তো তাৰ কাৰণে আমি হয়তো ইয়াতে পূৰণ কৰিব লগা
লগা হবও পাৰে কাৰণ এইটো ডাইৰেক্টলি ঘূৰাবও পাৰে তো আমি যেতিয়া ইয়াতে 3/20 কৰি দিম তেতিয়া আমি দেখি পাম এইটো ক্যালকুলেশনটো বহুত ইজি হয় ইয়াতে 120 আহিব অৰ্থাৎ 12 3 গুণ 37 360 এতিয়া এই দুটাহে যোগ কৰিব লাগে অৰ্থাৎ 680 আনসাৰ তো এক্সামত তোমালোকে অকল এইখিনি ক্যালকুলেশন কৰিব লাগিব যদি তোমালোকে আজিৰ দিনতো এইখিনি ক্যালকুলেশন কৰি আছা তেতিয়া হলে এক্সামত নিশ্চয় চিন্তা কৰাৰ একো প্ৰয়োজন নাই তোমালোকৰ কম সময়ৰ ভিতৰত গোটেইখিনি সলভ হৈ যাব ওকে ডান জাস্ট এইখিনি কিন্তু আমি যদি এটা বুজিবলৈ কৰিবলৈ যাওঁ হয়তো আমাৰ বোৰ্ডখন গোটেই ভৰ্তি হ'ব হয় না নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে কি কৈছে এইটো ব্লাড ৰিলেশনৰ কোৱেশ্চন হয় কোডেড ৰিলেশনশিপ এক্সামত একদম ফ্ৰিকুৱেন্টলি আহি আছে এটা আমি যদি চাও এটা আমাক কিছুমান কোড ল্যাঙ্গুৱেজ দি দিছে আমি অলৰেডি বাৰু এনেকুৱা কোৱেশ্চন শিকি থৈ দিছো প্ৰথমতে আমি চাব লাগে আমাক কোৱেশ্চন কি দিছে তো আমাক কোৱেশ্চনটো এইটো দিছে c হৰণ d @ e পূৰণ f - g তো ইয়াৰে প্ৰথমতে c হৰণ d টো আমি ড্ৰয়িং বনাব লাগিব হয় না আমাৰ এপ্ৰোচটো কি আছিল প্ৰথমতে আমি চাম প্ৰথম দুটা আমি কন্টিনিউয়াসলি এটো কৰি যাই থাকো প্ৰথমতে c আৰু d চাম তো d আৰু e চাম e আৰু f চাম f আৰু g চাম তো তেনেকৈ কৰি চাম তো c আৰু d বুলি কলে মাজত আছে হৰণ চিন তো হৰণ থকা সিম্বল হৈছে এইটো তো হৰণ থাকিলে কি হয় c ইজ দা এর জায়গাত কি হ'ব c হ'ব ন তো c ইজ দা সিস্টার অফ d তো c হৈ গল ভন্টি কাৰ ভন্টি c হৈছে ভন্টি d ৰ ভন্টি হৈ গল তাৰপিছত কি আছে d @ e তো d @ e মানে কি হ'ব d ইজ দা সন অফ ই তো ডি হৈছে পুতেক কাৰ পুতেক ইৰ পুতেক তো ই আহি গল ওপৰত তাৰপিছত কোন আছে ই আৰু এফ ৰ মাজত আছে পূৰণ চিন তো পূৰণ চিন থাকিলে কি হ'ব ই ইজ দা হাজবেণ্ড অফ এফ তো ই হৈছে হাজবেণ্ড কাৰ হাজবেণ্ড ই হৈছে এফ ৰ হাজবেণ্ড তো এফ আহি গল ইয়াতে সার্কেল দি দিলো দেন আমাৰ কি কৈছে এফ বিয়োগ জি তো এফ আৰু জিৰ মাজত বিয়োগ চিন আছে এইটো হ'ব তো এফ ইজ দা মাদাৰ অফ জি তো এফ হৈছে মাদাৰ কাৰ জিৰ মা তো জি আহি গল ইয়াতে তো এইটো হৈ গল আমাৰ ফাইনেল ডায়াগ্ৰাম ওকে ফাইনেল ডায়াগ্ৰাম হৈ গল তোমালোকে নিজে ফিল কৰা কিমাননো টাইম লাগিছে সিম্পলি এইটো চাইছো আৰু ড্ৰয়িং এটা বনাই গৈ আছো নেক্সট আমাৰ কৈছে হাউ ইজ সি ৰিলেটেড টু জি তো সি এ জিৰ লগত কেনেকৈ সম্বন্ধিত হৈছে সেইটো আমাক সুধিছে চোৱা ইয়াতে জিৰ কাৰণে এইটো হৈছে দেউতাক জিৰ দেউতাক সি গুণ সি হৈছে ডিৰ ভন্টি মানে সি আৰু ডিৰ দেউতাক এটাই সি আৰু ডিৰ দেউতাক গুণ ই আৰু এইটো গুণ মা তো সি আৰু ডিৰ যদি এইটো মা হয় আৰু মাকৰ এইটো যদি কোনোবা ল'ৰা বা ছোৱালী হয় মানে ইহঁত কি গোটেইকেইটা ব্ৰাদাৰ সিস্টাৰ ইয়াত গোটেইকেইটা ব্ৰাদাৰ সিস্টাৰ বুজি পালানে সি ডি আৰু সি ব্ৰাদাৰ সিস্টাৰ এতিয়া আমি গম নাপাও যে জি ল'ৰা নে ছোৱালী কিন্তু আমি এইটো গম পাও যে সি হৈছে ছোৱালী ডি হৈছে ল'ৰা ই হৈছে দেউতাক আৰু এফ হৈছে মা কিন্তু আমি জিৰ কথা গম নাপাও আৰু আমাক কুৱেশ্যনত জিৰ কথা সোধাও নাই আমাক কি কৈছে আমাক কৈছে হাউ ইজ সি ৰিলেটেড টু জি তো সি এ কেনেকৈ জড়িত হৈছে জিৰ লগত তো সি এ জিৰ লগত এজ এ সিস্টাৰ জড়িত হৈ আছে ভন্টি এজ এ সিস্টাৰ জড়িত হৈ আছে জিৰ লগত তো কাৰেক্ট এনসার আমাৰ ইয়াতে আহি যাব সিস্টাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এনে কৈছে one person travel on through the sides of an equilateral triangle at a speed of 20 kilometer 12 kilometer per hour 24 kilometer per hour and 8 kilometer per hour find the average speed of it আমাক average speed উলাব দিছে সরি আমাক কৈছে এটা সমবাহু ত্ৰিভুজ আছে সমবাহু ত্ৰিভুজ সকলোৱে জানা ইকুইলেটাৰেল ট্ৰায়াঙ্গল যিটো ত্ৰিভুজৰ গোটেইকেইটা সাইড সমান এইটো সাইড যিমান এইটো সাইডৰ সিমান এইটো সাইডৰ সিমান তিনিওটা সাইড সমান আমাক কৈছে এজন মানুহে ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটাৰ সাইডেৰে দৌৰি আছে কিমান স্পিডত দৌৰিছে দৌৰিছে 12 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত 12 কিলোমিটাৰ পাৰ আৱাৰ 24 কিলোমিটাৰ পাৰ আৱাৰ আৰু লগতে 8 কিলোমিটাৰ পাৰ আৱাৰ তো এইকেইটা হৈছে স্পিড ঠিক আছে 12 24 and 8 কিলোমিটাৰ পাৰ আৱাৰ স্পিড নেক্সট আমাক কি কৈছে ফাইন্ড দা এভাৰেজ স্পিড অফ ইট আমাক এভাৰেজ স্পিড উলিয়াব দিছে চোৱা এভাৰেজ স্পিড উলিওৱাৰ যদি তোমালোকৰ সমান ডিসটেন্স মই অলৰেডি জনাইছো বাৰু আমি টাইম স্পিড ডিসটেন্সৰ এইখিনি কথা আলোচনা কৰিছো যেতিয়া এভাৰেজ স্পিডৰ কথা কয় না এভাৰেজ স্পিডৰ ৰিকুৱাৰমেন্ট থাকে কি ৰিকুৱাৰমেন্ট থাকে প্ৰথম ৰিকুৱাৰমেন্ট যে মানুহ এজনৰ স্পিড বেলেগ বেলেগ হ'ব লাগিব স্পিড বেলেগ বেলেগ হ'ব লাগিব এটা জাৰ্নি এটা যাত্ৰা এটা যিকোনো যাত্ৰা হ'ব ইয়াৰে যদি চাও ন এজন মানুহ এজনে ইয়াৰে পৰা দৌৰা আৰম্ভ কৰিছে এইখিনি জায়গাৰ পৰা এই মানুহজনে দৌৰি আছে আৰু দৌৰি পেলাই কি কৰিছে এই মানুহজনে দৌৰি পেলাই এনেকৈ ঘূৰি পেলাই ইয়ালৈকে আহিছে তো প্ৰথমতে গৈছে 12 কিলোমিটাৰ স্পিডত তাৰে পিছত 24 কিলোমিটাৰ লাহে লাহে স্পিডটো বঢ়াই দিছে তাৰ পিছত ভাগৰ লাগিছে লাহে লাহে স্পিডটো কমি গৈছে আৰু হয় ঠিকে আছে তো এই ল'ৰাজনে যে দৌৰিলে এইটো যাত্ৰা নহয় জানো এইটো তো যাত্ৰা এনেকৈ গৈছে ঘূৰি আহিছে হয় না আৰু এই যাত্ৰাটোত মানুহজনৰ স্পিড বেলেগ বেলেগ এনেকুৱা কুৱেশ্যন আছে আমাক এভাৰেজ স্পিড উলিয়াব দিয়ে স্পিড বেলেগ বেলেগ হ'ব লাগিব কিন্তু তাতে আৰু দুটা কথা থাকে কি কথা থাকে যে কেতিয়াবা কি হয় এই যাত্ৰাটো যিমানখিনি ডিসটেন্স মানুহটো গৈছে সেইটো সমান সমান ডিসটেন্স হয় তেতিয়া টেকনিকটো বেলেগ যদি ডিসটেন্সটো বেলেগ বেলেগ হয় তেতিয়া টেকনিকটো বেলেগ ইয়াতে আমি দেখিছো ডিসটেন্সটো সমান ইয়াৰে পৰা ইয়ালৈকে যিমান ইয়াৰে পৰা ইয়ালৈকে সমান ইয়াৰে পৰা ইয়ালৈকে সমান
যদিও স্পীড বেলেগ বেলেগ যিখিনি ডিস্টেন্স কৈছে এই ডিস্টেন্সটো সমান সমান ডিস্টেন্স কৈছে সমান সমান ডিস্টেন্স যদি যায় তেতিয়াহলে এই স্পীড যিকেইটা দিয়া আছে ন স্পীড সিহঁতৰ লসাগু ল'ব লাগে আৰু সেই লসাগু যিটো এলচিএম আহিব সেই এলচিএমটোকে আমি ইয়াৰে ডিস্টেন্স বুলি ধৰি ল'ম ঠিক আছে এলচিএমটোক আমি কি বুলি ধৰি ল'ম ডিস্টেন্স অৰ্থাৎ আমি এলচিএম উলিয়াব লাগিব এইটো মানে বেষ্ট টেকনিক হয় 12 8 আৰু 24ৰ আৰু যদি তোমালোকে মন কৰা ইয়াতে এলচিএম কিমান আহিব 24 24 আহিব এলচিএম মানে আমি এনেকৈ ধৰি ল'ব পাৰিম যে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান এইটো ডিস্টেন্স হৈছে 24 কিলোমিটাৰ ইয়াৰে পৰা ইয়ালৈকেও 24 কিলোমিটাৰ ইয়াৰে পৰা ইয়ালৈকেও 24 কিলোমিটাৰ মানে তিনিওটা ডিস্টেন্স কিমান 24 কিলোমিটাৰ বুলি আমি ধৰি ল'ব পাৰো ওকে আমি 24 কিলোমিটাৰ বুলি ধৰি ল'ব পাৰো এতিয়া ইয়াৰে পাছত নেক্সট ষ্টেপ কি হ'ব ডিস্টেন্স গম পাই গলো স্পীড আমি অলৰেডি গম পাও এতিয়া আমি কৰিব কি লাগে আমি প্ৰথমতে কৰিম কি আমি টোটেল ফৰ্মুলাটো লিখিম ফৰ্মুলা কি আছিল ফৰ্মুলা আছিল টোটেল distance divided by total time total distance ইয়াতে কিমান আছে total distance ইয়াতে আছে 24 কিলোমিটাৰ তিনিটা 24 তিনি গুণ কিমান হ'ব 72 72 বা আমি যোগ কৰিও লিখিব পাৰো 24 + 24 + 24 এইটো হৈছে total distance স্পীড কিমান টাইম কিমান লাগিছে টাইম উলিয়াবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি এইটো ইয়াৰে পৰা ইয়ালৈকে কিমান টাইম লাগিছে দূৰত্ব আছে 24 কিলোমিটাৰ স্পীড হৈছে 12 কিলোমিটাৰ distance divided by speed তো তোমালোকে জাস্ট 24ক 12ৰে হৰণ কৰি দিয়া 2 ঘন্টা মানে 2 ঘন্টা সময় লাগিছে এইখিনি যাওঁতে বুজি পালা 2 ঘন্টা সময় লাগিছে এইখিনি যাওঁতে ইয়াৰে পৰা ইয়ালৈকে যাওঁতে 24 কিলোমিটাৰ ন ডিস্টেন্স তো ডিস্টেন্স ডিভাইড বাই স্পীড স্পীড কিমান 12 তাৰে পিছত ইয়াতে আছে 24 কিলোমিটাৰ এইখিনি যাওঁতে কিমান সময় লাগিছে স্পীড আছে 24 ডিস্টেন্সও 24 মানে 1 ঘন্টা লাগিছে 1 ঘন্টাত ইয়াৰে পৰা ইয়ালৈকে গৈ গৈছে তাৰে পিছত এইটো আছে ডিস্টেন্স আছে ইয়াৰে পৰা ইয়ালৈকে 24 কিলোমিটাৰ স্পীড হৈছে 8 কিমান ঘন্টা লাগিব 8 ৰে 24 হৰণ কৰিলে ইয়াতে আমাৰ আহি যাব 3 ঘন্টা মানে শেষৰ দূৰত্বখিনি যাওঁতে 3 ঘন্টা সময় লাগিছে এতিয়া যদি সময় টোটেল চাও যে কিমান সময় লাগিছে 3 ঘন্টা 2 ঘন্টা 1 ঘন্টা কিমান হ'ল 6 ঘন্টা তো আমি 6 ৰে এইটো হৰণ কৰিব লাগে জাস্ট কাম খতম 6 × 6 6 × 12 12 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ কাৰেক্ট এনসাৰ আহি যাব হয়নে সকলোৰে কাৰেক্ট এনসাৰ আহিছে কাৰণ এইখিনি যোগ কৰিলে তোমালোকে দেখিবা ওপৰত আহিব 72 আৰু তলত আহিব 6 তো 12 6 × 72 কিলোমিটাৰ আমাৰ আহি যাব এভাৰেজ স্পীড তো এভাৰেজ স্পীড কিমান হৈ গ'ল মানুহজনৰ 72 কিলোমিটাৰ প্ৰতি ঘন্টা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কি কুৱেশ্যন এইটো হৈছে আমাৰ এনালজিৰ কুৱেশ্যন হয় য'ত আমাৰ এলফাবেটৰ এনালজিৰ কুৱেশ্যন দিছে আমি কৰিব কি লাগে আমি ৰিলেশ্যন চাব লাগে প্ৰথমতে ডি ৰ এফ ৰ লগত কি সম্বন্ধ আছে যদি ডি আৰু এফ ৰ সম্বন্ধ চাও ন ডি ৰ পাছত আহে ই আৰু ই ৰ পাছত আহে এফ মানে +2 হৈ থকা যেন লাগিছে ডি ই এফ কিউৰ পাছত কোন আহে কিউ আর এস মানে ইয়াতেও +2 হৈ আছে এম ৰ পাছত কোন আহে এম এন ও ইয়াতেও +2 চোন তাৰপিছত জেডৰ পাছত কোন আহে জেড এ বি মানে গম পাই গলো আমি প্যাটাৰ্ন বুজি পাই গলো যে ইয়াৰে +2 হৈ আছে তো এবাৰ এ ৰ পাছত কোন আহিব এ ৰ পাছত যদি +2 কৰি দিয়া হয় বি সি আহিব আহি গল জিৰ পাছত কোন আহিব জিৰ পাছত আহিব আমাৰ ই এফ আহিব নেকি জি এইচ আই সৰি দে এফ নহয় এইচ আই আহিব ঠিক আছে এতিয়া আমি অপশন চাম আমি এনেকৈ যোগ কৰি নাথাকো এক্সামত আমি অপশন চাম যদি কোনোবা এটা মাত্ৰ এনেকুৱা অপশন আছে য'ত চি আৰু আই আছে বাকি পিছৰখিনি আমি চাবই নালাগে সাপোজ আমাৰ অপশন কেইটা মই অপশন দি দিছো দেই অপশন এ আছে চি ডি এক্স জেড অপশন বি আছে চি চি এ ই ডি অপশন সি আছে চি আই জি বি অপশন ডি আছে সি এ টি ইউ তো এটা তোমালোকে ইয়াতে চোৱা জাস্ট মই অনুমানত দিছো দেই অপশন কেইটা ইয়াতে যদি আমি চাওঁ ন এই অপশন কেইটা গোটেই কেইটাৰে প্ৰথমটো চি তো আমাৰ প্ৰথমটো চি আহিছে ন তো প্ৰথমটো ওলাই পেলাই আমি এনসাৰ দিব নোৱাৰো কিন্তু সেকেন্ড ঘৰত কি আছে সেকেন্ড পজিশনত আছে ইয়াতে আই তো সেকেন্ডত আই আছে যিহেতু ইয়াতে সেকেন্ডত কোনটোৰ আই আছে মাত্ৰ এটাৰ আই আছে মানে এইটোৱে কাৰেক্ট এনসাৰ হয়তো আমাৰ তাৰে পিছৰখিনি বেলেগ আহিব মই এতিয়ালৈকে কৰা নাই কাৰণে গম পোৱা নাই কিন্তু আমি এনেকৈ এক্সামত এনসাৰ দিব পাৰো কাৰণ এক্সামত যদি দুটা মিলিছে মানে চি আৰু আই মিলিছে বাকি ইয়াৰ লগতো মিলা নাই ন কততো চি আৰু আই নাই মানে বাকি কেইটা হোৱাৰ সম্ভাৱনাই নাই মাত্ৰ এইটোৱে হোৱাৰ সম্ভাৱনা আছে তো সেইটোৱে এনসাৰ পইণ্টটো বুজিলা এতিয়া ইয়াতে হয়তো এইচ লগত কি হ'ব জে আহিব ইয়াতে এল এম এন আহিব ইয়াতে তো আমাৰ ইয়াতে কি হ'ব লাগিছিল ইয়াতে জি বি নহয় ইয়াতে আহিব লাগিছিল জে এন তো এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এক্সামত এনেকৈ মিলা কৰি থাকে তো আমি গোটেই কেইটা উলিয়াব নালাগে আমি এটা বা দুটা উলিয়াও ডাইৰেক্টলি অপশনটো টিক কৰিব পাৰো নেক্সট আহিছে নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন ইয়াতে কি কৈছে এটা আমাক কৈছে the compound interest earned on a certain sum in 2 years at the rate of 10% per annum is rupees 840
2 বছৰৰ কাৰণে এজন মানুহে এটা নিৰ্দিষ্ট টকা এটা ধাৰত আনিছিল 2 বছৰ পাছত কিমান টকা হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট হৈছে 840 rupees কম্পাউণ্ড ইন্টাৰেষ্ট কেনেকৈ উলিয়াই ফাৰ্ষ্ট এইটো কথা আমাক ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 10% পাৰ এনাম 2 বছৰৰ কাৰণে আমি এইটো একচুয়ালি মইতো এজিউম কৰিছো তোমালোকে ডাইৰেক্টলি গমে পাইছা যে 2 বছৰত কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হয় যদি 10% পাৰ এনাম হয় তো 21% হয় হয়নে 10% হলে 21% আৰু সিম্পল ইন্টাৰেষ্ট কিমান হয় সিম্পল ইন্টাৰেষ্ট হয় 20% এক বছৰ সরি সিম্পল ইন্টারেস্ট 2 বছৰত হ'ব 20% কাৰণ এক বছৰত যদি 10% হয় 2 বছৰত 20% 3 বছৰত কিমান হ'ব 3 বছৰত হ'ব 30% তো তোমালোকে ইয়াতে যদি মই যদি একদম যদি কও ন যদি ভালদৰে প্ৰিপাৰেচন চলাই আছা তোমালোকে প্ৰথম লাইনটো লিখিব লাগে 21% সমান 840 সেকেন্ড লাইনটো লিখিব লাগে এটা 4 বাৰ গ'ল মানে 1% ইকুৱেল তোমালোকৰ আহিব লাগে 40 1% ইকুৱেল 40 আৰ পিছত তোমালোকে এটা 30 এটা মাল্টিপ্লাই কৰিব লাগে আৰু সেইটোৱে আনসাৰ 1200 টকা আমাৰ কারেক্ট আনসার দ্যাটস ইট হৈ গ'ল 1200 টকা আনসার কোয়েশ্চন হোৱাৰ পিছত আনসার আহিব লাগে যদি আহা নাই নিশ্চয় আমি স্টেপ আছে আমি স্টেপ বাই স্টেপ কৰিম প্ৰথম কথাটো হৈছে যদি 10% পাৰ এনাম আহে ন 10% পাৰ এনাম আহিলে এটা নিৰ্দিষ্ট ধনৰাশিৰ সো 100 টকা আছিল সাপোজ মূলধন তাৰে পৰা প্ৰথম বছৰত 10% আহিব মানে 110% হৈ গ'ল 110 by 100 সেকেন্ড বছৰত আৰু 10% আহিব মানে ইয়াতেও 110 by 100 আহিব তো এনেকৈ কৰিলে আমি গম পাম যে টোটাল কিমান পার্সেন্ট আহিব তো ইয়াত তোমালোকে সলভ কৰিলে দেখিবা 100 কাট খাই গ'ল 0 ইয়াতে কাট খাই গ'ল 0 ইয়াতে কাট খাই গ'ল তো 11 গুণ কিমান আহি গ'ল 121 মানে আমি ধৰিছিলো মূলধন 100 হৈ গ'ল কিমান 121 মানে 21% হৈছে আমাৰ কম্পাউণ্ড ইন্টারেস্ট ঠিক আছে 21% হৈছে আমাৰ কম্পাউণ্ড ইন্টারেস্ট তো 21% কম্পাউণ্ড ইন্টারেস্ট হলে সেই 21% টো কাৰ সমান হ'ব 840 সমান হ'ব তাৰে পৰা আমি 1% ওলাই লৈছো 1% ইকুৱেল কি আহি গৈছে 40 1% উলিওৱাৰ পাছত নেক্সট আমি যাব লাগিব কোৱেশ্চনত কি সুধিছে find the simple interest and on the same rate of interest same sum in 3 years আমাক কৈছে 3 বছৰৰ পাছত simple interest কি হ'ব simple interest এক বছৰত আছে 10% simple interest মানে কি প্ৰতি বছৰে সেম থাকিব যদি প্ৰথম বছৰত 10% সেকেন্ড ইয়াৰতো 10% থাৰ্ড ইয়াৰতো 10% তো আলটিমেটলি 3 বছৰ পাছত হ'ব 30% তো আমি হেখন 30% ওলাব লাগিব যেটো 1200 আমাৰ কারেক্ট आंसर ঠিক আছে বুজি পালা নেক্সট আহিছো নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন এনে কি কৈছে এনে কৈছে ইন এ रो অফ বয়স করুণ ইজ 5th from the left and punch is 6th from the right ওকে তো এইটো কোৱেশ্চন আছে আমাৰ ৰেংকিং এৰেঞ্জমেন্ট তো ইয়াতে প্ৰথম কথাটো হৈছে ডায়াগ্ৰাম যোনে ডায়াগ্ৰাম নবনায় হি এক্সামত টাইম ওয়েষ্টৰ বাহিৰে বেলেগ একো নকৰে সিম্পলি কোৱেশ্চন পঢ়াৰ লগে গম পাব লাগে এইটো ৰেংকিং এৰেঞ্জমেন্ট ও ডায়াগ্ৰাম বনাম আমাক কৈছে করুণ ইজ দ্য 5th from the left তো ইয়াতে ৰাইট আৰু লেফট নাম দি দিয়া এইটো ৰাইট এইটো লেফট করুণৰ কথা কৈছে করুণ এইটো করুণে কি হৈছে লেফটৰ পৰা 5 নম্বৰত আছে তো মই লিখি দিলো এইটো করুণ লেফটৰ পৰা 5 নম্বৰত আছে তাৰ পিছত কি কৈছে from the left and punch is 6 from the right punch আছে ইয়াতে punch আছে ইয়াতে রাইট সাইডৰ পৰা কিমান 6 নম্বৰত আছে তাৰ পিছত কি কৈছে চোৱা তাৰ পিছত কি কৈছে when they exchange their position মানে দিও কি কৰিব নিজৰ পজিশনটো চেঞ্জ কৰিব করুণ ইয়াতে আহিব punch ইয়াতে যাব যোৱাৰ পিছত কি হ'ব করুণ become 13 from the left করুণে যেতিয়া ইয়াতে আহিব ন ই লেফটৰ পৰা 13 নম্বৰ হ'ব মানে আমি গম পাই গলো এই করুণে যেতিয়া ইয়াতে আহিব মানে আলটিমেটলি পজিশন চেঞ্জ হ'ব পয়েন্ট ইয়াতে যাব তো করুণৰ র্যাঙ্ক মানে কি এই পজিশনটোৰ কথা কৈছে এই পজিশনটোৰ র্যাঙ্ক হৈ যাব 13 নম্বৰ আমাক যেতিয়া কোৱেশ্চনত কলে যে করুণে যেতিয়া ইহতে জাগা চেঞ্জ কৰিব করুণৰ ৰোল নম্বৰ হ'ব 13 মানে কথাটো এইটো নহয় জানো যে এই পজিশনটোৰ কথা কৈছে করুণে ইয়াত আহিব কোনটাতে যাব তো মানে এই পজিশন এই যোনটো পজিশন আছে এই পজিশনটোৰ র্যাঙ্ক হৈছে 13 নম্বৰ লেফট সাইডৰ পৰা বুজি পালা হল নেক্সট আমাক কি কৈছে নেক্সট আমাক কৈছে what is the new position of punt from the right hand আমাক এটা কৈছে পান্টৰ রাইট হ্যান্ডৰ পৰা পজিশন কিমান তো আমাক মানে সুধিছে যে এই করুণে যে এইটো জায়গাত আছে এই জায়গাটো এই করুণে যোনটো জায়গাৰ আগতে আছিল সেই জায়গাটোত রাইট সাইডৰ পৰা কিমান নম্বৰ আছে আৰু তাৰ কাৰণে প্ৰথমতে আমি চাব লাগিব এই শাৰীটো টোটাল পার্সনস কিমান আছে আৰু টোটাল ফৰ্মুলাটো লগোৱাৰ কাৰণে আমি এটা সিঙ্গেল পজিশনৰ রাইট লেফট দুটা গম পাব লাগে আৰু ইয়াতে গম পাইছো নে নাই রাইট আৰু লেফট দুটা গম পাই গৈছো মানে আমি ডাইৰেক্টলি কি কৰিম রাইট প্লাস লেফট অৰ্থাৎ 13 যোগ 6 কিমান 19 19 ৰ পৰা এক এটা বিয়োগ কৰিম টোটাল ওলাব অৰ্থাৎ টোটাল ইকুৱেল আমাৰ ওলাই গ'ল 18 18 জন ইয়াতে মানুহ আছে টোটাল গম পাই গলো এতিয়া আমি ওলাব লাগে এই যোনটো পজিশন আছে এইটো করুণ বুলি কোৱা বা পান্ট বুলি কোৱা চেঞ্জ কৰাৰ পিছত পইণ্ট হৈছে কিন্তু করুণ বুলি ক'লেও একো প্ৰবলেম নাই আমি জাস্ট বুজি হ'ব লাগে মৰেলটো কি কোৱেশ্চন কৈছে এই জায়গা যোনটো আছে ন এই জায়গাটো ৰাইট সাইডৰ পৰা কিমান নম্বৰ আছে তো রাইট সাইডৰ পৰা ওলাৰ কাৰণে ফৰ্মুলাটো লগাই দিয়া আকৌ এবাৰ লগাই দিয়া তো ইয়াতে রাইট প্লাস লেফট আহিব অৰ্থাৎ রাইট সাইডটো নাজানো লেফটটো 5 বিয়োগ 1 সমান 18 এইখিনি সলভ কৰিলে কি হ'ব 5 1 গলে 4 অৰ্থাৎ r ইকুৱেল কিমান হৈ গ'ল 14 মানে আমি গম পাই গলো এই যোনটো জায়গা আছে ন করুণৰ
কৰুণৰ আগৰ জেগাটো আৰু পণ্টৰ বৰ্তমান নিউ জেগা পণ্ট ইয়াত গৈছে ন তো নিউ জেগাটোৰ ৰাইট সাইডৰ পৰা ৰোল নম্বৰ কিমান 14 14 নম্বৰ পজিশনত আছে দ্যাটস ইট এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৰে নিউ পজিশন ফ্ৰম দা ৰাইট এন্ড কি হ'ব 14 নম্বৰ হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে আমাক কৈছে দা ইউনিট প্লেস দা ডিজিট ইন ইউনিট প্লেস অফ 12 to the power 21 and 15 to the power 37 আমাক এটা নাম্বাৰ দিয়া আছে এইটোৰ আমাক কৈছে ইউনিট ডিজিট কি হ'ব এককৰ ঘৰত কি আহিব এককৰ ঘৰত কি আহিব হেতু উলিওৱাৰ কাৰণে যদি এনেকুৱা পাৱাৰ থাকে আমাৰ স্টেপটো কি আছিল আমাৰ প্ৰসেসটো এনেকুৱা আমি এৰে পাৱাৰ যিকিটা আছে কিহতক প্ৰথমতে 4 ৰে হৰণ কৰিম এটা মই যদি চাও 21ক 4 ৰে হৰণ কৰিলে কিমান বাই যাব 21ক যদি 4 ৰে হৰণ কৰিও 5 গুণ 20 এক এটা ৰৈ গৈছে আৰু যেটো এক ৰৈ গৈছে সেই একটো আমি কি বুলি ধৰি লম এই 12 টোৰ ওপৰত থকা বুলি ধৰি লম 12 ৰ ওপৰত কি থকা বুলি ধৰি লম এক আৰু এক থাকিলে কি আহিব এক থাকিলে 12 আহিব ন 2 থাকিব মানে এককৰ ঘৰত তো এককৰ ঘৰত 2 আহি যাব তাৰ পিছত এটা 15 ৰ ওপৰত কি আছে 37 আছে তো ইয়াতে আমি মনত ৰাখিব লগা কথাটো হৈছে 0 1 5 আৰু 6 যদি এককৰ ঘৰত থাকে তাৰ ওপৰত পাৱাৰ যিয়ে নাথাকক কিয় পাৱাৰ যিয়ে নাথাকক কিয় তাৰ এককৰ ঘৰত সেই একেটা অংকই থাকিব তো 5 ৰ ওপৰ পাৱাৰ 37 থাকক বা 37000 কোটি থাকক তো এনসাৰটো কি আহিব 5 আহিব তো 5 যোগ 2 কিমান আহি গল 7 তো কারেক্ট आंसर আমাৰ আহিব 7 তো এইখিনিয়ে কথা হৈ গল এইটোৰ কারেক্ট आंसर ওকে একদম সিম্পল আছিল তো সিম্পলি আমি এইখিনি কৰিলো आंसरটো আমাৰ আহি যাব নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে ইফ এ ম্যান কভার্স এ সার্টেন ডিসটেন্স and the speed of 20 km per hour and comes back to his initial position with a speed of 30 km per hour he takes 12 hours to complete the total distance okay আমাক কৈছে এজন মানুহ এজনে এটা জায়গাৰ পৰা এটা জায়গালৈকে গৈছে এটা জায়গাৰ পৰা এটা জায়গালৈকে গৈছে কিমান স্পিডত গৈছে ডিসটেন্স 20 km per hour 20 km প্ৰতি ঘন্টা স্পিডত গৈছে আৰু লগতে ঘূৰি আহিছে কিমান স্পিডত 30 km স্পিডত 30 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত ঘূৰি আহিছে লগতে কৈছে গোটেই জাৰ্নিটোৰ সময় কিমান লাগিছে গৈছে ঘূৰি আহিছে গোটেই সময় লাগিছে 12 ঘন্টা 12 ঘন্টা টোটাল টাইম লাগিছে 12 ঘন্টা এতিয়া আমাক কোৱেশ্চন কৰিছে আমাক কোৱেশ্চন কি কৰিছে find the total distance covered by him তো total distance কিমান গৈছে total distance মানুহজনে কিমান গল মানে আমাক কৈছে যে যাওতে আৰু আহোতে লগ লাগি total distance কিমান তো ইয়াৰে কাৰণে প্ৰথমতে আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব মানুহজনৰ এই যে গোটেই জাৰ্নিটোৰ 12 ঘন্টা সময় লাগিছে ন আমি এভাৰেজ স্পিডটো উলাব লাগিব এভাৰেজ স্পিডটো উলোৱাৰ পিছতে আমি উলিয়াব পাৰিম টোটাল ডিসটেন্স কিমান গৈছে কাৰণ আমি গম নাপাওঁ নহলে আমি x ধৰি কৰিব লাগিব x মানে কেনেকৈ আমি ক'ব লাগিব যে যাওতে সময় লাগিছিল x ঘন্টা যাওতে যদি x ঘন্টা সময় লাগে তাহলে আমি এনেকৈ ক'ব পাৰিম 20 কিলোমিটাৰ স্পিড পূৰণ x 20 কিলোমিটাৰ স্পিডত x ঘন্টা গৈছে তো ইমানখিনি ডিসটেন্স গৈছে যাওতে আৰু আহোতে কিমান ডিসটেন্স যাব আহোতে ওহে একেখিনি ডিসটেন্স যাব ন যাওতে আৰু আহোতে ডিসটেন্স সমান তো আহোতে আমি কম আহোতে মানুহজনে কিমান সময় লাগিব স্পিড আছিল 30 কিলোমিটাৰ স্পিডত গৈছে সময় কিমান লাগিব যদি যাওতে x ঘন্টা লাগিছে আহোতে সময় লাগিব 12 বিয়োগ x কাৰণ 12 ঘন্টা টোটাল আছিল 12 ঘন্টা আৰু সেই 12 ঘন্টাৰ x ঘন্টা মানুহজনে অলৰেডি গৈছে যাওতে x ঘন্টা গৈছে মানে আহোতে কি হ'ব 12 পৰা x ঘন্টা বিয়োগ কৰি দিয়া এটা এইখিনি সলভ কৰিলে হয়তো তোমালোকৰ आंसर আহিব কি আহিব প্ৰথমতে আহিব আমাৰ x মানে কিমান সময় লাগিছে যাওতে হেতু ওলাব তো এটো কিমান হ'ব 12 3 গুণ 37 360 বিয়োগ 30x 30x তো ইপিনে লৈ আনা 50x হৈ যাব তো 50x is equal আহি গল 360 কে 0 0 কাট খাই গল 5 ৰে কাটিলে আমাৰ দশমিকৰ আহিব বাৰু 5 7 গুণ 35 দেন 5 2 গুণ 10 7.2 আৱাৰ্স মানে 7.2 ঘন্টা মানে যাওতে মানুহজনে 7.2 ঘন্টা সময় লাগিছে আৰু আহোতে মানুহজনক কিমান সময় লাগিব বাকিখিনি সময় লাগিব বাকি কিমান আছে ইয়াতে 4.8 ঘন্টা আহোতে সময় লাগিব 4.8 ঘন্টা ঠিক আছে 4.8 ঘন্টা আৰু যাওতে সময় লাগিছে 7.2 ঘন্টা বুজি পালা এইখিনি তো এটা টোটাল ডিসটেন্স উলিয়াবলৈ হলে প্ৰথমতে 20 ৰ লগত এটো পূৰণ কৰি দিয়া কিমান হ'ব 72 2 গুণ 144 আৰু এটো যদি পূৰণ কৰি দিও 48 3 গুণ কিমান হ'ব 48 3 গুণ 50 3 গুণ 150 মানে 146 হ'ব নেকি 144 ঠিক আছে তো ডিসটেন্সটো সমানে হয় ন সরি ইমান কৰিবই নালাগে চোন আমি এটো কৰাতে যি আহিছে এটো সেমে আহিব কাৰণ সেম ডিসটেন্স যাই আছে তো 144 কিলোমিটাৰ আহিছে 144 গৈছে মানে টোটাল ডিসটেন্স কিমান হ'ল তো টোটাল ডিসটেন্স আমি যদি কওঁ আমাৰ কোৱেশ্চন হেতুৱে কৈছে
যে টোটেল ডিস্টেন্স উলিওৱা কিমান ডিস্টেন্স হৈছে টোটেল ডিস্টেন্স মানে কিমান হ'ব এইটো 288 288 কিলোমিটাৰ মানুহজনৰ টোটেল জাৰ্নি ওকে জান আশা কৰো ক্লিয়াৰ এটা এইটো মেথডত মই নাভাবো তোমালোকে এক্সামত কৰাটো কাৰণ এইটো মেথডত যদি তোমালোকে কৰিব যোৱা বহুত বেছি টাইম কনজিউমিং হ'ব কাৰণ আমাৰ ইয়াতেও টাইম বহুত লাগিছে ক্যালকুলেশন এইবিলাক এক্স ধৰিব লগা হৈছে কিবা কিবি ধৰিব লগা হৈছে আমি এইটো মেথডত নকৰি পেলাই যদি আমি যদি বেলেগ মেথড খতালো হেতেন বেলেগ মেথড মানে কি আমি যদি এভাৰেজ স্পীডৰ কনসেপ্টটো খতালো হেতেন যে মানুহজনৰ এভাৰেজ স্পীড কিমান ফাৰ্স্ট এইটো ওলাই লও টোটেল টাইমটো গম পাইছো যে টাইম লাগিব 12 ঘন্টা 12 ঘন্টাত মানুহজনে গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিব আমি যদি এভাৰেজ স্পীডটো ওলাই লও ন এভাৰেজ স্পীড ওলাই ললে কি হ'ব তো এভাৰেজ স্পীড ইয়াতে কিমান আহিব ফাৰ্স্ট এভাৰেজ স্পীডটো ওলাই লবা এভাৰেজ স্পীড কি হ'ব 2 হোল ইনটু ab 2ab divided by a plus b অৰ্থাৎ ইয়াতে 50 আহি গ'ল আরে 0 0 কাট খাই গ'ল পাছেৰে এইটো কাটিলে 4 বাৰ অৰ্থাৎ 4 3 গুণ 12 2 গুণ 24 একচুয়ালি মইতো এটো কৰিব লগা নহয় বুলি ভাবিছো কাৰণ 20 আৰু 30 থাকিলে আমি এইবিলাক প্ৰেক্টিস কোৱেশ্চনত অলৰেডি প্ৰেক্টিস কৰাই থাকে আমি দেখিলে গম পাও যে 24 কিলোমিটাৰ পাৰ আৱাৰ হ'ব এভাৰেজ স্পীড হয়নে আমি যেটো বহুত দিন প্ৰেক্টিস কৰি এটা যেনেকৈ আমাক 40 আৰু 60 দিয়া থাকে 40 আৰু 60 দিয়া থাকিলে 48 হয় হয়নে 40 আৰু 60 আমি বহুতবাৰ প্ৰেক্টিস কৰো যদি তোমালোকে স্পীড কয় কোনোবাই যাওতে 40 কিলোমিটাৰ স্পীডত গৈছে আহোতে 60 আহিছে তেতিয়া হলে আমাৰ কিমান সময় লাগিব তো ইয়াতে কারেক্ট आंसर কিমান আহিব আমাৰ 6 4 গুণ 24 গুণ 48 48 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ এভাৰেজ স্পীড ওলাই তো মানে কমন কোৱেশ্চন এইবিলাক কমন কোৱেশ্চন আহিলে আমাৰ মুখস্থ থাকিব লাগে ঠিক আছে আমি যেটা সেন্ট্রাল গভর্নমেন্টৰ এক্সামৰ ফালে যাও একটো একদম জেনুইন কথা ম্যাক্সিমাম মনতে থাকে ম্যাক্সিমাম মনত থাকে যেতিয়া 20 আৰু 30 হয় এভাৰেজ স্পীড থাকে 24 যেতিয়া 40 আৰু 60 হয় এভাৰেজ স্পীড হয় 48 এইবিলাক কৰি থাকিব লগাও নহয় মানে টাইমটো বাছি যায় ন তেতিয়া টাইমটো বাছি যিমানে টাইম বাছে সিমানে ভাল তো আমি অৰ্থাৎ গম পাই গলো 24 কিলোমিটাৰ এভাৰেজ স্পীড এইটো স্পীডত কিমান ঘন্টা গৈছে 12 ঘন্টা তো মানে আমি সিম্পলি 24 পূৰণ 12 কৰিব লাগে দ্যাটস ইট তো 12 4 গুণ 48 ৰ 8 আহি গল 12 2 গুণ 24 24 से 4 কিমান হ'ব 28 তো 288 কিলোমিটাৰ আমাৰ आंसर দেখিলে নে ডিফাৰেন্সটো চোৱা হয় না কৰাটো তো সকলোৱে आंसर কৰিব ইয়াৰে আগতে মই এটা x ধৰি কৰিলো কিমান টাইম গৈছিলে ক্যালকুলেশন দীঘল হৈছিলে নেক্সট যেতিয়া এভাৰেজ স্পীডৰ পিনে আহিলো অলপমান সহজ হ'ল নেক্সট যদি কোনোবাই এনেকুৱা ধৰণত আৰু পঢ়ি থৈ দিছে যে তোমালোকে 20 আৰু 30 দেখি পেলাই কৈছে যে 24 হ'ব এভাৰেজ স্পীড সেই মানুহজনক তুমি ভাবি চোৱা সেই মানুহজনে আৰু কি কৰিব ডাইৰেক্ট পূৰণ কৰিব 24 পূৰণ 12 আৰু যদি তাৰ ক্যালকুলেশন ইমানে স্পীড আছে যদি এনেকুৱা ক্যালকুলেশন কৰি দিয়ে সাপোজ চাবা দেই মই জাস্ট হাইপোথেটিক্যালি এটা কথা এটা কৈছো যদি মানুহজনে এনেকৈ ক্যালকুলেশন কৰি দিয়ে কিবা কাৰণত যে 24 আৰু 12 পূৰণ কৰিব লাগিব ন যদি এনেকৈ পূৰণ কৰি দিয়ে সো 24 পূৰণ 10 যোগ আমি কৰিব পাৰো ন আমি ক্যালকুলেশন কৰাটো এটা আৰ্ট ঠিক আছে যোনে যেনেকৈ কৰে তেনেকৈ কৰিব পাৰে 24 পূৰণ 2 এনেকৈতো কৰিব পাৰে 24 10 গুণ এটো মাইন্ডত হ'ব এতিয়া 24 10 গুণ 240 আৰু 24 দুগুণ কিমান 48 তো এটা যোগ মুখে মুখে নহব জানো 24 পূৰণ 12 মানে কি 24 into 12 এটো মানে এনেকুৱা নহয় জানো 24 হোল into 10 যোগ 2 এটো এনেকৈ লিখিব পাৰি ন 24 পূৰণ 12 মানে কি 24 হোল into 10 পূৰণ 10 যোগ 2 তো 24 10 গুণ 240 24 দুগুণ 48 240 যোগ 48 কিমান হ'ব 280 88 তো ডাইৰেক্টলি তোমালোকৰ মুখে মুখে মানে পেন এন্ড পেপাৰ ইউজে নাই পেন এন্ড পেপাৰৰ ইউজ নোহোৱাকৈ কিছুমান आंसर দিব ডিফারেন্স এইখিনিয়ে বাৰু এইখিনি ষ্টুডেন্টে মানে সিলেকশন লয় যোনে 5 সেকেন্ডত 2 সেকেন্ডত 3 সেকেন্ডত সলভ কৰি আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে এইটো কোৱেশ্চন কি কৈছে স্টেটমেন্ট কনক্লুজনৰ কোৱেশ্চন কি হয় জানোনে এইটো কোৱেশ্চন সলভ কৰা সকলোকে বেষ্ট টেকনিকটো এনেকুৱা মাইন্ডত এটা বস্তু ক্লিয়াৰিটি ৰাখিব লাগে যেতিয়ালৈকে আমি কনফাৰ্ম নহও যেতিয়ালৈকে কোনোবা এটা কোৱেশ্চন আমি কনফাৰ্ম নহও যে এইটো কনক্লুজন কাৰেক্ট যেতিয়ালৈকে কনফাৰ্মেশন নাহে একদম সিওৰ নহও আমি এইটো ভুল বুলি কম সিওৰ নহলেই ভুল তাতে আৰু বেলেগ থট নাহে ডাবল থট নাহে হয়তো সিওর হম নহলে ভুল এটা স্টেটমেন্টের পৰা ড্রয়িং বানাতো খুব ইজি হয় অল আইসেস কি কৈছে অল আইসেস আর ব্লুজ যিমান আইস আছে যিমান বৰফ আছে অল আইসেস আর ব্লু এই আইস বিলাক যিমান আছে সব ব্লু তাৰ পিছত কি কৈছে নো আইস ইজ ইয়েলো এই আইস বিলাক যে আছে এইবিলাকত কোনো ধৰণৰ আইস ইয়েলো নহয় তাৰ পিছত কি কৈছে সাম পিঙ্কস আর আইস কিছুমান পিঙ্কস এটা মই যদি ইয়াতে যদি পিঙ্ক ড্ৰয়িং কৰো পিঙ্ক ইয়াৰে পিঙ্কৰ কিছুমান অংশ আইসৰ ভিতৰতো আছে বুজি পালা ড্ৰয়িংটো মিলিছে নে প্ৰথমতে কৈছে যে অল আইস আর ব্লুজ মানে যিমান বৰফ আছে গোটেইবিলাক ব্লু ভিতৰত আছে আৰু কৈছে আইস বিলাক ইয়েলো নহয় তো আইস আৰু ইয়েলোৰ সম্বন্ধ নাই তাৰপিছত কৈছে পিঙ্কৰ কিছুমান অংশ আইসত আছে তো পিঙ্কৰ কিছুমান অংশ মই আইসৰ ভিতৰত ভৰাই দিলো কনক্লুজন সাম ইয়েলোজ আর ব্লুজ কিছুমান হালধীয়া ৰং নীলাও হয় কিছুমান হালধীয়া ৰং নীলাও হয় নীলা কিবা কানেকশন তোমালোকে দেখিছানে ইয়াতে আমি ডাইৰেক্টলি দেখা নাই হবও পাৰে ডাইৰেক্টলি তো দেখা নাই ভুল মানে
ডাইৰেক্টলি দেখা নাই মানে ভুল, মাথা মাৰা বাদ দিয়া আৰু। নো পিংক ইজ ব্লু, কোনো ধৰণৰ গুলপীয়া কালাৰ কোনো ধৰণৰ ব্লু নহয়, এইটো একদম ভুল। কাৰণ চোৱা, যদি গুলপীয়া কালাৰটো আইচৰ ভিতৰত থাকে মানে ব্লুৰ ভিতৰতো থকা হ'ব নে নাই? হ'ব। আইচ যদি পিংকৰ এই বস্তুখিনি যদি আইচৰ ভিতৰত আছে মানে ব্লুৰ ভিতৰতো আছে, তো কনক্লুজন টুটোও ভুল। থাৰ্ডটো, নো য়েল্লো ইজ ব্লু, কোনো ধৰণৰ হালধীয়াৰ কোনো অংশ ব্লু নহয়, এইটো আমি চিয়ৰ নহয়। হালধীয়া কিছুমান ব্লু হ'বও পাৰে, হালধীয়া কিছুমান ব্লু নহ'বও পাৰে, ঠিক আছে? হালধীয়া কিছুমান ব্লু হ'বও পাৰে, নহ'বও পাৰে, মানে এইটো আমি চিয়ৰ নহয়। তো আল্টিমেটলি আমি কম নান অফ দা কনক্লুজন ফলোজ, নেইদাৰ 1 নেইদাৰ 2 নৰ আমাৰ 3, এটাও ইয়াৰে ফলো কৰা নাই, গোটেইকেইটা ভুল, ঠিক আছে? অল আৰ ৰং। ডান? আশা কৰো ক্লিয়াৰ সকলোৰে এনসাৰ আহিছে। এইটো নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এইটো কুৱেশ্যন আমাক কৈছে পাইপ A, B and C can fill a tank in 30 hours, 20 hours and 10 hours respectively. তো আমাক A, B, C পাইপৰ কথা কৈছে, আমি প্ৰথমতে লিখি লওঁ। A কৰিছে 30 ঘণ্টাত ভৰ্তি, B কৰিছে 20 ঘণ্টাত ভৰ্তি, আৰু C কৰিছে কিমান ঘণ্টাত ভৰ্তি? C কৰিছে আমাৰ 10 ঘণ্টাত ভৰ্তি। দেন কি কৈছে? ইফ অল 3 pipes open simultaneously and work for 4 hours, যদি তিনিওটা পাইপ একেলগে খুলি দিয়া হয়। বাৰু প্ৰথমতে আমি ইয়াতে এলচিএম লৈ ললো, 60 আহি গ'ল। ইয়াতে আমি এফিচিয়েন্সি ওলাই লওঁ যে কোনটো পাইপে কিমান স্পীডত কাম কৰিছে, কোনটো পাইপৰ এফিচিয়েন্সি বেছি, কোনটো পাইপৰ কম। ইয়াতে দেখিলো আমাৰ তিনিওটাৰে এফিচিয়েন্সি পজিটিভত আছে, কাৰণ গোটেইকেইটাই ইনলেট হয়, গোটেইকেইটাই পানী ভৰ্তি কৰি আছে। আমাক কৈছে গোটেইকেইটাই লগ হৈ কাম কৰিব, মানে এদিন এঘণ্টাত 11 লিটাৰকৈ পানী ভৰাব। আমি এনেকৈ ধৰি ল'ব পাৰো, আমি এনেকৈ ভাবি ল'ব পাৰো যে তিনিওটা পাইপে যিহেতু সাইমালটেনিয়াছলি একেলগে ওপেন কৰা হৈছে, তো 1 ঘণ্টাত 11 লিটাৰ পানী ভৰাব। আৰু সিহঁতে 4 ঘণ্টা কাম কৰিছে, 4 ঘণ্টাত কিমানখিনি কাম হ'ব? 1 ঘণ্টাত হয় 11খন কাম, 4 ঘণ্টাত কিমানখিনি হ'ব? 4 ঘণ্টাত হ'ব 44। টোটেল কেপাচিটি আছিলে 60, তাৰে পৰা 44 কাম হৈ গ'ল, হয় নে নাই? 60 আছিলে টোটেল কেপাচিটি, তাৰে পৰা 44 হৈ গ'ল, তো কিমান ৰৈ গ'ল? ইয়াতে ৰৈ গৈছে মাত্ৰ 16খন কাম। 16 কেপাচিটি, 16 লিটাৰ বুলিও ক'ব পাৰা তোমালোকে। তো 16 লিটাৰ কেপাচিটি বৰ্তমান খালী আছে। নেক্সট আমাক কি কৈছে? দেন আফটাৰ পাইপ বি এণ্ড পাইপ চি আৰ ক্লোজ, পাইপ বি আৰু চি বন্ধ কৰিছে, মানে এই বি আৰু চি পাইপ দুটা কি হ'ব? বন্ধ হৈ গ'ল। থাকি গ'ল কোন? অকল এ। তো এ পাইপটোৱে কি কৰিব? 2 এফিচিয়েন্সিৰে এই ৰৈ যোৱাখিনি ভৰ্তি কৰিবলৈ চেষ্টা কৰিব, মানে 16 কেপাচিটি 2 এফিচিয়েন্সিৰে ট্ৰাই কৰিলে 8 ঘণ্টাত ভৰ্তি হৈ যাব। তো অৰ্থাৎ আমাক সুধিছে কি ইয়াতে? আমাক কৈছে দেন ফাইন্ড ইন হাউ মেনি আৱাৰ্ছ দ্য ৰিমেইনিং টাইম উইল বি ফুল। চাবা দেই, কুৱেশ্যন ভালদৰে পঢ়িবা। ইয়াতে কৈছে যে কিমান সময়ৰ পাছত যিখিনি ৰৈ গৈছে সেইখিনি ভৰ্তি হ'ব। তো ৰিমেইনিং বুলি কোৱাৰ লগে লগে কাৰেক্ট এনসাৰ কিমান আহিব? 8 আৱাৰ্ছ, অৰ্থাৎ 8 ঘণ্টাত বাকী ৰৈ যোৱাখিনি ভৰ্তি হৈ যাব, ঠিক আছে? তো 8 ঘণ্টাত আমাৰ ভৰ্তি হৈ যাব বাকী ৰৈ যোৱাখিনি। নেক্সট যদি চাওঁ, খতম। তো ইয়াতে বাৰু খতম হ'ল নে আৰু কুৱেশ্যন আছে? আছে বাৰু, আৰু এটা কুৱেশ্যন আছে। লগতে মই জনাই দিওঁ, যদি কোনোবাই এডি গ্ৰেড 4ৰ কাৰণে ইন্টাৰভিউত এপিয়াৰ হ'বলৈ গৈ আছা, যদি ভাবিছা যে এবাৰ নিজৰে প্ৰিপাৰেচনটো চাই লওঁ, নিজৰ কিমানখিনি আগবাঢ়ি আছো, তেতিয়াহ'লে তোমালোকে নিশ্চয়কে তোমালোকে কুইবেটৰ এই ফ্ৰী যিটো আমাৰ ইন্টাৰভিউ প্ৰগ্ৰেম আছে, এই প্ৰগ্ৰেমটো জইন কৰিব পাৰিবা। কন্টেক্ট নম্বৰ তোমালোকে ইয়াতে দেখি পাই আছা, ডেছক্ৰিপশ্যনত লিংক পাবা। আজি এনৰোল কৰা, যিমান জল্দি পাৰা তোমালোকে ইন্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ্ড হোৱা। তোমালোকে ইয়াতে কমপ্লিটলি ফ্ৰী অফ অল হয়। যোনে যিমান ষ্টুডেন্ট আছে, যদি কোনোবা চিনাকি ল'ৰা আছে, কোনোবা চিনাকি ফ্ৰেণ্ড আছে, সকলোকে তোমালোকে ৰেফাৰ কৰি দিয়া, সকলোৱে জইন কৰক, সকলোৱে এক্সামটো যিহেতু অলমষ্ট লাষ্ট ষ্টেজত থিয় দি আছে, লাষ্ট ষ্টেজটো ক্লিয়াৰ হওক। তো সেইকাৰণে এই ইনিচিয়েটিভটো আমাৰ ফালৰ পৰা লোৱা গৈছে। বাৰু নেক্সট আহিছো কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যনত কি কৈছে চোৱা। ইয়াতে কৈছে এ ট্ৰেইন অভাৰটেক্স 2 persons ট্ৰেভেলিং ইন দ্য ডাইৰেকশ্যন অফ ট্ৰেইন। অকে, আমাক ইয়াতে ট্ৰেইন এখনৰ কথা কৈছে, ৰেলগাড়ী এখন আছে। ৰেলগাড়ী এখনে কি কৰিছে? দুজন মানুহক ক্ৰছ কৰিছে। চোৱা, এইজন এজন মানুহ, এইজন এজন মানুহ, এই দুজন মানুহকে কি কৰিছে? ৰেলগাড়ী এখনে ক্ৰছ কৰিছে। ৰেলগাড়ী এখনে এই দুয়োজন মানুহক ক্ৰছ কৰিছে, আৰু দুয়োজন মানুহে সেই একেটা দিশতে গৈ আছে, এনেকৈ গৈ আছে। ট্ৰেইনখনেও সেইটো দিশতে গৈ আছে। কিমান ছেকেণ্ডত ক্ৰছ কৰিছে? এজন মানুহক ক্ৰছ কৰিছে 20 ছেকেণ্ডত, এজনক ক্ৰছ কৰিছে 24 ছেকেণ্ডত। অকে, এতিয়া আমাক কুৱেশ্যন কৈছে ফাইণ্ড দ্য লেন্থ ইন মিটাৰ্ছ অফ দ্য ট্ৰেইন। আমাক লগতে ট্ৰেইনখনৰ স্পীডো কৈ দিছে, 5 কিলোমিটাৰ পাৰ আৱাৰ, 5 কিলোমিটাৰ প্ৰতি ঘণ্টা। ট্ৰেইনখনৰ স্পীড আমাক দি দিছে। এজন মানুহক ক্ৰছ কৰিছে 20 ছেকেণ্ডত, এজনক 24 ছেকেণ্ডত, ঠিক আছে? দুজন মানুহ থিয় দি আছে। A train overtakes 2 persons traveling in the direction of train with the speed of 5 km per hour and 8 km per hour. Sorry দেই, ইয়াতে অকণমান খেলিমেলি হৈ আছে। এজন মানুহে, এইটো ট্ৰেইনৰ স্পীড দিয়াই নাই আমাক। আমাক কৈছে এজন মানুহে
দৌৰি আছে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আৰু এজনে দৌৰি আছে 8 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত তো ইহঁতক মানে ক্ৰছ কৰিছে ইহঁতক ক্ৰছ কৰিছে কিমান 20 ছেকেণ্ড আৰু 24 ছেকেণ্ডত ৰেসপেক্টিভলি এতিয়া আমি এইটো কোৱেশ্চন চোৱা সলভ কৰাৰ আগত আমি অকমান দিমাগ লগাব লাগিব আমি আইডিয়া লগাব লাগিব কেনেকে সলভ কৰো কি আইডিয়া লগাও কিবা শর্ট ট্ৰিক আছে জানো ডাইৰেক্ট ভাবি পেলাই বলে কিবা এটা কৰি দিলো যাদু মন্ত্ৰ দেখাই দিলে আনসাৰ আহি গল হয়নে তাৰ কাৰণে ভাবিব লাগিব এতিয়া ভাবিলে আমি দেখিম আমি এটা কথা ভাবি আছো চাবা দেই এইজন এজন মানুহ ট্ৰেইনখনে ক্ৰছ কৰিব গৈ আছে ট্ৰেইনখনৰ কিবা এটা স্পীড আছে তো ট্ৰেইনখনৰ স্পীড মই x বুলি ধৰি দিলো আমি চোৱা যেতিয়া দুটা অবজেক্টে মুভ কৰি থাকে দুটা মুভিং অবজেক্ট থাকে সেইটোক আমি কি বুলি কওঁ ৰিলেটিভ স্পীড তো ইয়াতে ৰিলেটিভ স্পীডৰ কনসেপ্টটো আহিবই ইয়াতে আমি ৰিলেটিভ স্পীডৰ কনসেপ্টটো চাবই লাগিব তো ইয়াতে দেখিলো x - 5 হ'ব আৰু এবাৰ আহিব x - 8 এই দুটা ৰিলেটিভ স্পীড বাৰু তো এবাৰ কি কৰিছে এবাৰ 20 ছেকেণ্ড লাগিছে এই মানুহজনক ক্ৰছ কৰিবলৈ আৰু 24 ছেকেণ্ড লাগিছে এই মানুহজনক স্পীড মানে ক্ৰছ কৰিবলৈ আৰু ট্ৰেইনখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰে ট্ৰেইনখনে কিমান ডিসটেন্স যায় ট্ৰেইনখনে নিজৰ লেন্থটো যায় মানে আলটিমেটলি ট্ৰেইনখনে এইজন মানুহক ক্ৰছ কৰিবলৈ যিমান ডিসটেন্স যাব লগা হৈছে এইজন মানুহক ক্ৰছ কৰিবলৈ সেই একেখিনি ডিসটেন্সে যাব লগা হৈছে তো আমি প্ৰথমতে ওলাম যে এই মানুহজনক ক্ৰছ কৰিবলৈ কিমান ডিসটেন্স গ'ল কিমান ডিসটেন্স গৈছে তো আমি প্ৰথমতে ৰিলেটিভ স্পীড ওলাই ললো x - 5 এইটো হৈ গ'ল স্পীড ইনটু কি হ'ব টাইম কিন্তু ইয়াতে এটা কনফিউজিং আছে কনফিউজিং পইণ্টটো হৈছে ইয়াতে যেটো স্পীড আছে ন সেইটো বৰ্তমান আমাৰ কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে তো আমি স্পীডটো প্ৰথমতে মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব তো 5 কিলোমিটাৰক মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিলে কি হ'ব ক্যালকুলেশনটো দীঘলীয়া হ'ব তেনেকুৱা লাগি আছে ইয়েস তো আমি সেইকাৰণে কি কৰিম ক্যালকুলেশনটো অকমান ইজি কৰাৰ কাৰণে আমি এই যেটো স্পীড আছে গোটেইটো স্পীডক আমি কিলোমিটাৰ পাৰ আৱাৰত থকা বুলি ধৰি পেলাই আমি এইটো মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি দিম 5/18 এৰে পূৰণ কৰি কিন্তু আমি সলভ নকৰো আমি এনেকেহে থৈ দিম তো এইটো হৈ গ'ল এতিয়া মিটাৰ পাৰ সেকেন্ডত স্পীড আৰু স্পীডৰ লগত মই টাইম পূৰণ কৰিছো 20 সেকেন্ড তো 20 সেকেন্ডত কি হৈ গ'ল মানুহজনক ক্ৰছ কৰি দিছে কাক ক্ৰছ কৰিছে প্ৰথম মানুহজনক আৰু এই প্ৰথম মানুহজনক ক্ৰছ কৰিবলৈ যিমানখিনি ডিসটেন্স গৈছে সিমানখিনি ডিসটেন্স সেকেন্ড মানুহজনক ক্ৰছ কৰিবলৈও যাব লাগিব সেকেন্ড মানুহজনক ক্ৰছ কৰিবলৈও সেই একেখিনি ডিসটেন্সে হ'ব অৰ্থাৎ x - 8 হ'ব এবাৰ স্পীড ঠিক আছে লগতে ইয়াতে 5/18 মাল্টিপ্লাই হ'ব মই কৈছিলো নে যে ক্যালকুলেশন কৰিব নালাগে ওস্তাদি মাৰিব নালাগে এতিয়া দেখিলে নে 5/18 ইয়াতেও আছে 5/18 ইয়াতেও আছে কাট খাই যাব ইজি হৈ গল ন আমি স্পীডটো কিমান ধৰিছো কিলোমিটাৰ পাৰ আৱাৰত ধৰিছিলো এটা 5/18 গুচি গ'ল এইটো পাছেৰে 4 ৰে গ'ল 5 বাৰ 4 ৰে এইটো গ'ল 6 বাৰ দেন আমি যদি এইখিনি অকনমান কন্টিনিউয়াস কপি সলভ কৰি যাও 5x is equal কি মাইনাস ইকুয়াল আহিব 25 is equal এইফালে কিমান আহিব এইফালে 6 এটা আছে ন 6x আহিব মাইনাস কিমান আহিব 48 তাৰ পিছত আকৌ অকনমান কন্টিনিউয়াসলি সলভ কৰিলে 5x টো ইপিনে লৈ যোৱা তো x ইকুয়াল আহিব আমাৰ 48 টো ইপিনে আহিলে মাইনাস হ'ব অৰ্থাৎ 48 - 25 কিমান আহিব ইয়াৰে পৰা আহিব আমাৰ 23 অৰ্থাৎ আমাৰ স্পীড আহি গ'ল x ইকুয়াল কিমান আহি গ'ল x ইকুয়াল 23 আৰু এইটোৱে হৈছে আমাৰ ট্ৰেইনখনৰ স্পীড সো ট্ৰেইনখনৰ স্পীড নে ইয়েস তো ট্ৰেইনখনৰ স্পীড আমি গম পাই গলো ট্ৰেইনখনৰ স্পীড যদি আমি গম পাই যাও এটা ট্ৰেইনখনৰ আমি লেন্থও উলিয়াব পাৰিম ট্ৰেইনখনৰ লেন্থ কেনেকৈ উলিয়াম ইয়াতে আমি যিখিনি ডিসটেন্স গৈছে x ৰ ভ্যালুটো বহাই দিলে হ'ল ইয়াতে ট্ৰেইন এখনে ইমানখিনি স্পীড ট্ৰেইনখনৰ ৰিলেটিভ স্পীড কিমান হ'ব ৰিলেটিভ স্পীড হ'ব 23 - 5 মানে কিমান হ'ব 18 তো 18 হৈছে ট্ৰেইনখনৰ স্পীড কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াক আমি কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব ইনটু কিমান টাইম কিমান লাগিছে 20 সেকেন্ড এইখিনি সলভ কৰিলে দেখিবা 20/100 মানে 100 মিটাৰ হৈছে আমাৰ ট্ৰেইনখনৰ লেন্থ জাস্ট প্ৰথমতে ভাবিব লাগিব যে কি কৰিলে ভাল হয় তাৰ পিছত ক্যালকুলেশন আগতে ক্যালকুলেশন কৰিব গলে নহয় প্ৰথমতে ভাবি লোৱা যে কেনেকুৱা এপ্ৰোচ লগাম তাৰ পিছত ক্যালকুলেশন তাৰ পিছত তোমালোকে এটা যেতিয়া এই লাইনটো আমি লিখিলো তাৰ পিছত আমাৰ ফিল হৈ গৈছে যে এইটো কোৱেশ্চনৰ আনসাৰ আহিল বেছি টাইম নালাগে আৰু হয় নে ওকে তো নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে মোস্ট প্ৰবাবলি আৰু নেক্সট কোৱেশ্চন নাই সাগে তো লগতে মই জনাই দিও যদি কোনোবা গুৱাহাটীত আছা বা যদি কোনোবা গুৱাহাটীত আহি পেলাই এৰে লাইব্ৰেৰীত বহি পেলাই যদি পঢ়িম বুলি ভাবি আছা তেতিয়াহলে ই কুইবেটৰ লাইব্ৰেৰী তোমালোকে নিশ্চয় জয়েন কৰিব পাৰা তোমালোকে ডিটেইলছৰ কাৰণে ই কুইবৰ ওয়েবসাইট ভিজিট কৰিলে গম পাই যাবা আৰু যদি লাইব্ৰেৰী ইন্টাৰেস্টেড হয় লাইব্ৰেৰী বিচাৰি আছা তোমালোকে এফৰ্ডেবল প্ৰাইচত আৰু লগতে সকলোকৈ ডাঙৰ এডভান্টেজটো কি জানানে যদি ইয়াতে তোমালোকে লাইব্ৰেৰীত থাকা তেতিয়াহলে আমাৰ যিমান বেটছত ক্লাছ হয় আমাৰ ইয়াতে যিমান বেটছত ক্লাছ হৈ আছে ইউটিউবত হওক এপত হওক যিকোনো বেটছতে এতিয়া ধৰি লোৱা এপিএসসি ক্লাছ বিলাকৰ ফিজ খুব বেছি হয় জেনেৰেলি কাৰণ কোৰ্সটো ষ্ট্ৰাকচাৰটো তেনেকুৱা থাকে তো ফিজটো অকমান বেছি কৰিব লগা হয়
বা এডিআৰই কোৰ্চ হওক বা গোটেইবিলাক কোৰ্চ পাৰচেজ কৰাটো ইমান ইজি নহয় যদি তোমালোকে লাইব্ৰেৰীত থাকা তেতিয়াহ'লে তোমালোকে যিকোনো এটা কোৰ্চৰ এক্সেছ পাই যাবা এক্সেছ মানে কেনেকুৱা তোমালোকে ক্লাছ কৰিব পাৰিবা যেতিয়া ইচ্ছা তেতিয়া তোমালোকে আমাৰ যিমানকেইটা লাইভ ক্লাছ হ'ব গোটেইকেইটা লাইভ ক্লাছ ইয়াতে বহি পেলাই ক্লাছ কেইটা কৰিব পাৰিবা তো সেইটো হৈছে আমাৰ একদম স্পেচিফিক আৰু সেইটোৱে আমাক ডিফাৰেণ্ট কৰি তোলে যিকোনো লাইব্ৰেৰীতকৈ আমাৰ ইয়াতে যিমান ক্লাছ হয় যদি তোমালোকে এডিআৰই আহি আছে বোলে এডিআৰই কাৰণে মোৰ ক্লাছ কৰিব মন গৈছে ডাইৰেক্টলি আহি পেলাই তোমালোকে ক্লাছত বহিব পাৰিবা যদি এপিএছচি আহি আছে এপিএছচিৰ ক্লাছ চলি থকা তোমালোকে শুনিছা যে ষ্টুডিঅ'ত ক্লাছ চলি আছে তোমালোকে আহি ষ্টুডিঅ'ত বহি লোৱা ক্লাছ কৰি থাকা একো প্ৰব্লেম নাই মানে গোটেইখিনি ক্লাছৰ এক্সেছ ৰাতিপুৱাৰ পৰা বোলে গোটেইকেইটা ক্লাছ কৰিম গোটেইকেইটা ক্লাছ কৰিব পাৰিবা কাৰণ আমাৰ দিনটোত ইয়াতে এপ্ৰক্সিমেটলি 15টা 20টা মান ক্লাছ হয় তো 20টা ক্লাছৰ তোমালোকে যদি বহিব বিচাৰা 20টা ক্লাছে বহিব পাৰিবা একো প্ৰব্লেম নাই অকে বাৰু যিয়ে নহওক তো এইখিনি আছিল আজিৰ ক্লাছত লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে আমি আকৌ এটা ক্লাছ লৈ আনিম য'ত আকৌ কেইটামান কুৱেশ্যন আমি প্ৰেক্টিচ কৰিম তো আজিৰ ক্লাছত বৰ্তমান ইয়াতে সামৰি মাৰিছো থেংক ইউ